মুখ্যমন্ত্ৰীয়ে লাইভ কৰি পৰিকল্পনাহীন নিযুক্তি প্ৰক্ৰিয়াৰ স্বৰূপে উদঙাইছে। মুখ্যমন্ত্ৰীয়ে ৰাখিছে নেকি স্বজন তোষণৰ বৃহৎ সুৰুঙা। অভাৰলেপিং ৰোধ কৰিবলৈ কিবা ব্যৱস্থা ল'লেনে মুখ্যমন্ত্ৰী মহোদয়? শিক্ষক নিযুক্তিত কোনো মৌখিক প্ৰশ্নৰ উত্তৰৰ সন্মুখীন হ'ব নালাগে, কিন্তু কিয় চকীদাৰ ড্ৰাইভাৰ পদত লাগে ভাইভা? OMR চিটত ফটো আৰু নাম থকাটো বিধিসন্মত নহয়। তেনে OMR চিটেৰে পৰীক্ষা পাতিব ওলোৱাৰ ৰহস্য ক'ত? যোৱা বৰ্ষৰ নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ 14 লাখ প্ৰাৰ্থীৰ পৰা সংগৃহীত 40 কোটিতকৈও অধিক টকা ঘূৰাই নিদি এতিয়া OMR চিটৰ ফটোকপিৰ নামত 50 টকা কিয়? নিত্য নতুন SOP ঘোষণা আৰু নিশা হ'লেই ফেচবুক লাইভ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ADRE পৰীক্ষাক লৈ ৰাইজক চমক দিয়াৰ প্ৰয়াস কৰাৰ বিপৰীতে নিযুক্তি পৰীক্ষাটোক লৈ চৰকাৰখনৰ পৰিকল্পনাহীন স্বৰূপটোহে প্ৰকাশ কৰিছে বুলি দাবী কৰে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচন চমুকৈ DYFI। গুৱাহাটী প্ৰেছ ক্লাবত সংগঠনটোৰ যুটীয়া সম্পাদক নিৰংকুশ নাথে এক সংবাদমেল সম্বোধন কৰি দাবী কৰি কয় যে ইয়াৰ আঁৰত আছে স্বজন তোষণৰে নিজৰ প্ৰাৰ্থীক চাকৰি দিয়াৰ গভীৰ ষড়যন্ত্ৰ। বিগত বৰ্ষৰ ধাৰাবাহিক আন্দোলন আৰু চৰকাৰৰ নিযুক্তিৰ সুৰুঙাবোৰ উদঙাই দিয়াৰ ফলত কিছু সংশোধনী আনিছে যদিও মূল সুৰুঙাবোৰ আঁতৰ কৰাৰ বাবে কোনো ব্যৱস্থা লোৱা নাই। কঠোৰ আইন, নিত্য নতুন নিৰ্দেশনা আৰু যুৱক যুৱতীৰ মান সন্মান ধূলিচ্ছাত কৰা মানসিক আতিশায্য দি চেকিং ব্যৱস্থাৰে চমক দি ADRE পৰীক্ষা পতা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্বচ্ছ আৰু নিকা নিযুক্তি প্ৰক্ৰিয়াৰ ওচৰ পাবলৈ এতিয়াও বহু বাকী। কঠোৰ বিধি ব্যৱস্থা আৰু স্বচ্ছ নিকা নিযুক্তিৰ আশ্বাস দিয়া ADREৰ নিযুক্তি প্ৰক্ৰিয়াত পদে পদে বিচ্যুতি পৰিলক্ষিত হৈছে। ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচন চমুকৈ DYFIৰ অসম ৰাজ্যিক কমিটিয়ে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়াত আৰম্ভণিৰে পৰা চকু ৰাখিছে আৰু অসম চৰকাৰৰ ওচৰত যুক্তিপূৰ্ণ দাবী উত্থাপন কৰি আহিছে বুলি দাবী কৰে সংগঠনটোৰ নেতৃত্বই। নিযুক্তি পৰীক্ষা চলি আছে। অহা 29 তাৰিখে আকৌ এটা পৰীক্ষা অনুষ্ঠিত হ'ব। প্ৰত্যেক দিনাখন লাইভৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে নিত্য নতুন নিয়ম নীতি ঘোষণা কৰিছে। আমি DYFIৰ ফালৰ পৰা ক'ব বিচাৰিছোঁ যে আচলতে গোটেই সমগ্ৰ পৰীক্ষাটোৰ ক্ষেত্ৰত চৰকাৰৰ কোনো ধৰণৰ পৰিকল্পনা নাই। চৰকাৰ প্ৰকৃতাৰ্থত চিৰিয়াছ নহয়। দুখনকৈ আয়োগ গঠন কৰি দিয়া হ'ল, গ্ৰেড 3 আৰু গ্ৰেড 4ৰ কমিশ্যন গঠন কৰি দিয়া হ'ল। সেই কমিশ্যনৰ নিৰ্দিষ্ট বিষয়া আছে, কিন্তু কেৱল নিকা আৰু স্বচ্ছ নিযুক্তি হোৱা বুলি প্ৰচাৰ কৰাৰ স্বাৰ্থত মুখ্যমন্ত্ৰীয়ে ফেচবুক লাইভ কৰি প্ৰত্যেক দিনাখন নতুন চমক দিয়াৰ চেষ্টা কৰে, নতুন নতুন নীতি নিয়ম তেওঁ ঘোষণা কৰে। কিন্তু প্ৰকৃতাৰ্থত আচলতে নীতি নিয়ম কি হৈছে? প্ৰকৃতাৰ্থত যিবোৰ নীতি নিয়ম হ'ব লাগিছিল সেয়া সকলো জলাঞ্জলি দিছে। তৃতীয় আটাইতকৈ গুৰুত্বপূৰ্ণ কথা সেয়া হৈছে যে এই গোটেই নিযুক্তি প্ৰক্ৰিয়াটোৰ ক্ষেত্ৰত অভাৰলেপিঙৰ যি সমস্যা, যোৱা বছৰ আমি দেখা পাইছিলোঁ সেই অভাৰলেপিঙৰ সমস্যা। এটা পদত যেতিয়া 3-4জনকৈ ব্যক্তিয়ে এটা পদত নিযুক্তি লাভ কৰিব, কিন্তু শেষত গৈ এজনে জইন কৰেগৈ। সেই অভাৰলেপিঙৰ সমস্যা সম্পৰ্কে মুখ্যমন্ত্ৰীয়ে স্বীকাৰ কৰিবলৈ বিচৰা নাছিলে। মুখ্যমন্ত্ৰীয়ে মানি ল'বই বিচৰা নাছিলে যে অভাৰলেপিং বোলা কিবা এটা বস্তু আছে। ৱেইটিং লিষ্টৰ তেওঁৰ নামেই নুশুনে। এতিয়া এই বছৰ অভাৰলেপিঙৰ সমস্যা সমাধান কৰিম বুলি কৈছে, আমি ভাল পাইছোঁ, কিন্তু কেনেকৈ কৰিব সেই সম্পৰ্কে তেওঁ লাইভ কৰক যে কেনেকৈ অভাৰলেপিঙৰ সমস্যা সমাধান কৰিব। অভাৰলেপিঙৰ সমস্যা সমস্যা সমাধান দুই ধৰণে কৰিব পৰা যায়। এটা হৈছে ৱেইটিং লিষ্ট প্ৰকাশ কৰি, যি ৱেইটিং লিষ্টৰ তেওঁ নামেই নুশুনো বুলি কৈছিলে, আৰু নহ'লে পৰীক্ষাৰ্থীসকলক নিৰ্দিষ্ট পদ বাছনি কৰাৰ, অগ্ৰাধিকাৰ ভিত্তিক নিৰ্দিষ্ট পদ বাছনি কৰাৰ সুবিধা প্ৰদান কৰিব লাগিব। এতিয়া ৱেইটিং লিষ্ট যদি কৰে বা নিৰ্দিষ্টভাৱে পদ বাছনিও যদি কৰে, এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তুটো হৈছে এখন কনচলিডেটেড মেৰিট লিষ্ট, যিটো আমি DYFI বাৰে বাৰে দাবী কৰি আহিছিলোঁ। এখন কনচলিডেটেড মেৰিট লিষ্ট লাগে, যিটো এটা নিয়ম। তেওঁ লাইভৰ জৰিয়তে কওক কথাখিনি যে এইখিনি আমি প্ৰকাশ কৰিম। তাৰ লগে লগে এটা বিষয় আহিছে ভাইভাৰ প্ৰসংগত। এই ভাইভাত ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে আৰু ৰাজ্য চৰকাৰে কৈছিলে যে আচলতে ভাইভা কোনো ধৰণৰ নহ'ব। নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছিলে যে গ্ৰেড 3 গ্ৰেড 4ৰ কোনো ধৰণৰ ভাইভা নহ'ব, কিন্তু বাস্তৱত কি হৈছে যে ভাইভাৰ স্কোপটো দি ৰখা হৈছে। শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত ভাইভা নাই। এতিয়া ইয়াতে এই ADRE পৰীক্ষাৰ ক্ষেত্ৰত ভাইভা আছে। সেইকাৰণে এই কনচলিডেটেড মেৰিট লিষ্ট এখন প্ৰকাশ নকৰা, ভাইভাৰ সুযোগটো দি ৰখা,
OMR সিটৰ ক্ষেত্ৰত সঠিক নীতি নথকা, তাৰ মাজেদি স্বজন তোষণ কৰি নিজস্ব প্ৰাৰ্থী দিয়াৰ এই গোটেই প্ৰক্ৰিয়াটো স্বজন তোষণৰ মাজেৰে নিজস্ব প্ৰাৰ্থী দি নিকা আৰু স্বচ্ছ নিযুক্তিৰ নামত যে এটা ভেকু ভাওনা কৰিব বিচাৰিছে সেই কথা একেবাৰে স্পষ্ট। প্ৰথম পৰ্যায়ত হৈ যোৱা লিখিত পৰীক্ষাৰ OMR সিটত ফটো আৰু নাম সংলগ্ন কৰাটো ভুল হৈছে বুলি মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে আওপকীয়াকৈ স্বীকাৰ কৰিছে। কিন্তু ইয়াৰ পিছতো 29 তাৰিখৰ পৰীক্ষাত একেটা ভুলৰেই পৰীক্ষা পাতিব ওলাইছে। এয়া দেখ-দেখকৈ অন্যায় আৰু গভীৰ ষড়যন্ত্ৰৰ অংশ। প্ৰাৰ্থীসকলৰ এডমিট কাৰ্ড আৰু এটেণ্ডেন্স সিটত চহী কৰাৰ সময়তে নিৰীক্ষকে প্ৰাৰ্থী এজনৰ সত্যতা নিৰূপণ কৰে। গতিকে OMR সিটত ফটো নাম উল্লেখ কৰাৰ কোনো অৰ্থ নাই। OMR সিটত নাম আৰু ফটো আছে। এটা পৰীক্ষা ইতিমধ্যে হৈ গ'ল, তাত নাম আৰু ফটো গ'ল। এতিয়া অহা 29 তাৰিখৰ পৰীক্ষাটোতো নাম আৰু ফটো থাকিব, অৰ্থাৎ গোটেই গ্ৰেড 3ৰ পৰীক্ষাটোত নাম আৰু ফটো হিচাপেই গ'ল। 1 নম্বৰ। দ্বিতীয় কথা, OMRৰ কাৰ্বন কপি দিব লাগিছিল, যাতে পৰীক্ষা দিয়েই লগে লগে পৰীক্ষাৰ্থীগৰাকীয়ে OMR সিটখনৰ কাৰ্বন কপিটো লগত লৈ যায়, যিটো এটা ষ্টেণ্ডাৰ্ড নিয়ম বিভিন্ন পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত। তালৈ কোনো ধৰণৰ পৰিকল্পনা নাই, তাক লৈ কোনো ধৰণৰ পৰিকল্পনা নাছিল। যেতিয়া OMR প্ৰসংগ উত্থাপন হ'ল, অসমৰ ৰাইজে, অসমৰ যুৱক যুৱতীয়ে যেতিয়া অভিযোগ কৰিবলৈ আৰম্ভ কৰিলে, তেতিয়া সেই ফেচবুক লাইভৰ জৰিয়তে এইটো এটা ঘোষণা কৰিলে যে 50 টকা দিব লাগিব, 50 টকা দি আপুনি OMRখন পাব। এটা ইতিবাচক খবৰ যে DYFIৰ লগত বিভিন্ন সংগঠনে ধাৰাবাহিক আন্দোলন আৰু সংবাদ মাধ্যমত বাতৰি প্ৰকাশ কৰাৰ ফলত নিযুক্তি প্ৰক্ৰিয়াত অভাৰলেপিং আঁতৰ কৰাৰ কথা ঘোষণা কৰিছে। কিন্তু এই কাম কেনেকৈ কৰিব তাৰ কোনো সুনিৰ্দিষ্ট ঘোষণা কৰা নাই বুলি অভিযোগ DYFIৰ। এই কাম ৱেটিং লিষ্ট প্ৰকাশ কৰাৰ মাজেৰে হ'ব নে পদ বাছনি কৰাৰ সুবিধা প্ৰদানৰ মাজেৰে হ'ব সেয়া স্পষ্ট নহয় বুলি সদৰি কৰে নিৰংকুশ নাথে। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।